বিতৰ্কৈ লগ এৰা নাই বৰ প্ৰতিমাৰ শ্যাম ষ্টোন ক্ৰেচাৰক। এইটো দক্ষিণ কামৰূপৰ অন্তৰ্গত বৰ প্ৰতিমাৰ শ্যাম ষ্টোন ক্ৰেচাৰ। অনাঅসমীয়া মহাবীৰ আগৰৱালাই অবৈধভাৱে চলাই অহা এইটো শ্যাম ষ্টোন নামৰ ক্ৰচাৰে জ্বলা কলা খুৱাই আহিছে পশ্চিম বৰ প্ৰতিমাবাসী ৰাইজক। চহা কৃষকৰ কৃষিভূমিও বিনষ্ট কৰি পেলাইছে এই ক্ৰেচাৰটিয়ে। ক্ৰেচাৰটিৰ বাবে হেনো নাই কোনো নীতি নিয়মৰ প্ৰয়োজন। ৰাণী বন সংমণ্ডলৰ বিষয়া ৰুজি বৰ্মনৰ আশীৰ্বাদ আছে শ্যাম ষ্টোন ক্ৰেচাৰৰ ওপৰত। মাহিলী লাখ লাখ টকাৰে বন বিভাগক মেনেজ কৰি এগৰাকী মহাবীৰ আগৰৱালাই চলাই আছে এই ক্ৰেচাৰটি। অসম নৰ্থ ইষ্ট নিউজ লাইভত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো কোনো গুৰুত্ব নাই বন বিষয়া ৰুজি বৰ্মনৰ। ক্ৰেচাৰটিৰ মাটিৰ শ্ৰেণী পৰিৱৰ্তন নোহোৱাৰ উপৰিও প্ৰদূষণ নিয়ন্ত্ৰণৰ সকলো নথিপত্ৰত আছে খেলিমেলি। তাৰ পিছতো ঘোৰ নিদ্ৰাত ৰাণী বন সংমণ্ডল বিষয়া ৰুজি বৰ্মন। ৰাইজৰ অভিযোগৰ ওপৰত ভিত্তি কৰি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ এটা সজাতি দল তদন্তৰ বাবে উপস্থিত হয় পশ্চিম বৰপ্ৰতিমাত। তেখেতসকলে সমগ্ৰ বিষয়ৰ ওপৰত বুজ লৈ শব্দ প্ৰদূষণৰ ফলত হ'ব পৰা নানান সমস্যাৰ কথা অৱগত কৰে পশ্চিম বৰপ্ৰতিমাবাসীৰ ৰাইজৰ আগত। এতিয়া কথা হ'ল, অনাঅসমীয়া এইগৰাকী মহাবীৰ আগৰৱালাই সকলো নীতি নিয়মৰ জলাঞ্জলি দি জ্বলাই আহিছে এই শ্যাম ষ্টোন ক্ৰেচাৰ নামৰ উদ্যোগটি। ৰাইজৰ মুখত এতিয়া কেৱল এটাই কথা, যিকোনো প্ৰকাৰে বন্ধ হ'ব লাগে এই উদ্যোগটি। মিৰ্জাৰ পৰা চমৰ কলিতাৰ ৰিপৰ্ট। মোৰ নাম শ্ৰী নিকুঞ্জ দাস। আমাৰ ওচৰতে এটা শিলৰ কুঁৱৰীটো আছে। শিলৰ কুঁৱৰীটোৰ কাৰণে ঘৰতো তামোল পাণটো নোৱাৰোৱে, আনকি খেতিৰ ৩ টপা বিধান শাওণৰ মাহত নুমাবাই নোৱাৰিলো। গতিকে আমি বিধানৰ কাৰণে কিমান জামেলা পালো। আমি বেলেগৰ বিধান আনি পেলাই যিটো পুতু বুলি ভাবিছো সেইটো পুতিবাই নোৱাৰিলো। বেলেগৰ বিধান আনি আমি পুতি লগা হ'ল। তাৰমানে কিহৰ কাৰণে? সেইটোৰ কাৰণে শিলৰ কুঁৱৰী পৰি পেলাই সেই মাহ গোটেই বালা মাহ পৰি বিধান বাঢ়িবই নোৱাৰিলে। সেই বিধানটো কেনেকে আনিম? গতিকে কিমান অসুবিধা। এইটো গৰুটো মাৰা গমে পালি, কিমান ডাঙৰ গৰু, সৰু বাচ্চা ইহঁতৰ দুটা আছে, চকাই উঠে। আমি ধীৰি মাৰিলে সৰু বাচ্চাবিলাক এনেকে ধৰো, কিন্তু কেনেকে ধৰিম? শিলৰ কুঁৱৰী বাজিয়ে থাকে না, কিমান বাৰ ধৰিম? গতিকে হাই প্ৰেচাৰ নোহোৱা মানুহবিলাকৰ ইটো কণাৰ হাই প্ৰেচাৰ হৈ গৈছে। গতিকে যিমানখিনি পাৰে সহায় কৰিলে আমি ভাল পাম। গোটেই ৰাতি বুলিয়ে ক'ব পাৰো, কাৰণ শাৰী পায়ে থাকো না, আমাৰ টোপনিটো নাহে না। গতিকে প্ৰেচাৰ হৈ যায় বুলি ক'লেতো বুজিয়ে পায় সকলোৱে। গতিকে যিমানখিনি পাৰে সোনকালে কৰিলে ভাল পাওঁ। কম মিচিং বহাম বুলি ক'লেও আমি মান্তি নহওঁ, কাৰণ আকৌ আৰু সেইটোৱে বহাব না, সকলোৱে উন্নতিত হৈ চাই দিব। গতিকে আমাক মিচিং নহয়, একো নালাগে, তাৰ পৰা উঠাই নিলেও ভাল পাওঁ। যিকোনো ক্ষেত্ৰত মানে বাইদেউ মানে কেঁচাৰৰ ক্ষেত্ৰত মানে কৈছে, মেনেজাৰে কৈছে মানে এইবিলাক মানে মিছা কথা। নহয়, মিছা কথা কেনেকে হ'ব? আপোনালোকেও যাই চাব পাৰে, আপোনালোকেতো যাই চালে, আপোনালোকেও যাই চাব পাৰে। এইটো মিছা কথা কেতিয়াও নহয়। মিছা কথা বাৰু এনেকে মানুহবিলাকে আজিকালি এক হেৰিও নাই সময় আনে এনেকে আপোনালোকক ৰখি ইয়াতে আপোনালোকক কথাখিনি ক'বৰ কাৰণে থাকিম নেকি? গতিকে আমাৰ হৈয়ে গৈছে এইবিলাক, সেইকাৰণে ক'ব পাৰিছো। নাই, নকৰে। আহিব দিবচোন। আমি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ ফালৰ পৰা এই অঞ্চলৰ পৰা আমি এটা অভিযোগ পাইছোঁ। ইয়াত এটা শিলৰ ক্ৰেচাৰ মেচিন স্থাপন হোৱা বুলি, সেইটোৰ ফলত অঞ্চলৰ ৰাইজৰ ক্ষতি হোৱা বুলি এটা অভিযোগ পাইছোঁ। সেই অভিযোগৰ ভিত্তিত আমি সৰজমিন তদন্তৰ কাৰণে আমি আজি আহি ইয়াত উপস্থিত হৈছোঁ এই গাঁওখনত। আৰু আমি আহি যিটো পৰিৱেশ দেখিলোঁ, ৰাইজৰ পৰা যিখিনি আমি কথা শুনিব পালোঁ, মূলতে সেই অভিযোগখিনিৰ লগত কথাখিনিৰ মিল আছে। আমি এই ক্ষেত্ৰত আমাৰ মানৱ অধিকাৰ ফালৰ পৰা আমি যাৱতীয় আমাৰ যিখিনি নীতি নিয়মৰ মাজত কৰিব লগা কাম, নিয়মৰ মাজত, আইনী ব্যৱস্থাৰ মাজত আমি কৰি যাবৰ কাৰণে আমি আগবাঢ়ি যাম। আৰু ৰাইজৰ সহায় সহযোগিতা আমি বিচাৰিছোঁ। যিহেতু তেওঁলোকে প্ৰদূষণ বিভাগৰ কথা কৈছে, প্ৰদূষণ বিভাগৰ যিটো নিয়ম, নীতি নিয়ম, সেই নীতি নিয়ম সেই মেচিনটোৰ অঞ্চলটোত আমি এতিয়ালৈ দেখি পোৱা নাই। আৰু প্ৰদূষণৰ যিখিনি গাইডলাইন, সেই গাইডখিনি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে সুচাৰুৰূপে পালন কৰি অনুষ্ঠানটোৰ ক্ষেত্ৰত যি মানে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেইটো কৰিবৰ কাৰণে আমি আজি আপোনালোকৰ জৰিয়তে হিউমেন ৰাইটছ কাউন্সিলৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ। বিসংগতি আমি পালোঁ যে প্ৰেছাৰ মেচিনটোৰ ওচৰত আমি চাব যোৱা নাই, যদিও আমি ৰাস্তাৰে আহোঁতে দেখিছোঁ, বাউণ্ডেৰী আমি দেখা নাই। 2 নম্বৰ, ৰাস্তা ঘাটৰ পজিশ্যনটো তেওঁলোকে ভাল কৰিব লাগে, কৰা নাই।
আৰু অঞ্চলত আমি গম পালোঁ যে তেওঁলোকৰ গাঁৱৰ অঞ্চলৰ জীৱ জন্তু পৰ্যন্ত মৃত্যু ঘটিছে। গাঁৱৰ মানুহৰ অলপ ক্ষতি হৈ আছে, কাণেৰে শুনা নুশুনা কথাবোৰ কৈ আছে। আচলতে ছাউণ্ড পলিউশ্যন, শব্দৰ প্ৰদূষণ যিটো হয়, তাৰ ফলত মানুহৰ বহুত ক্ষতি হ'ব পাৰে। সেই বিষয়ে ইতিমধ্যে মই ৰাইজক কিছু নথি পত্ৰ দেখুৱালোঁ, নিয়ম কানুনৰ কথা দেখুৱালোঁ। সেইমতেই ৰাইজে সজাগ হ'ব লাগে, ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিব লাগে আৰু আইনী ব্যৱস্থাৰ মাধ্যমেৰে অনুষ্ঠানটো চৰকাৰীভাৱে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিলে আমাৰ ৰাইজ উপকৃত হ'ব বুলি মই ভাবিছোঁ। চাওক, খেতি পথাৰত কোনো ধৰণৰ উদ্যোগ প্ৰতিষ্ঠান স্থাপন কৰিব নোৱাৰে। প্ৰথম কথা, খেতি অনিষ্ট কৰি কোনো উদ্যোগ প্ৰতিষ্ঠান হ'ব নোৱাৰে। উদ্যোগ প্ৰতিষ্ঠান হ'ব লাগিলে তেনেকুৱা নিৰ্দিষ্ট ঠাই লাগিব, মাটিটোৰ শ্ৰেণী পৰিৱৰ্তন কৰিব লাগিব। শ্ৰেণী পৰিৱৰ্তন কৰাৰ আগমুহূৰ্তত চাব লাগিব যে সেই অঞ্চলটো শ্ৰেণী পৰিৱৰ্তন কৰিলে ৰাইজৰ কিবা অসুবিধা হ'ব নেকি, অনুষ্ঠানটো তাত পাতিলে খেতিৰ কিবা অনিষ্ট হ'ব নেকি, এইবোৰ চৰকাৰে চাব লাগিব। চৰকাৰে চাই উঠিয়ে তাত কামখিনি কৰিবলৈ আগবাঢ়াটো উচিত বুলি মই ভাবোঁ। যিকোনো মানে আমাৰ দক্ষিণ কামৰূপত যিকোনো অবৈধভাৱে শিল্পৰ বিৰুদ্ধে মানে গঢ় লৈ উঠা, এই ক্ষেত্ৰত আপোনালোকৰ পদক্ষেপ অনাগত দিনত কেনেকুৱা হ'ব বুলি? চাওক, আজি আমি অভিযোগ পাইছোঁ, আমি আহিছোঁ। ঠিক তেনেকৈ যদি দক্ষিণ কামৰূপ অঞ্চলত বা গোটেই কামৰূপ জিলাখনতে যদি এনেকুৱা ধৰণৰ অভিযোগ আমি পাওঁ, আমি তাত গৈও আমি সমস্যাটোৰ সমাধান কৰাৰ কাৰণে আমি চেষ্টা চলাম।